নমস্কাৰ ষ্টুডিঅ'ত মই ফাতেমা আসমিন আৰু আপোনালোকে চাই আছে গুৱাহাটী টাইমছ। চাপৰৰ শালকুচা আৰক্ষীয়ে জব্দ কৰিলে এখন ভৰ্তি শাল চেগুন গছৰ পুণ্ডা থকা বলেৰো বাহন। কোনো অসাধু লোকে নিশাৰ অন্ধকাৰত চোৰাংভাৱে কঢ়িয়াই লৈ আনিছিল মূল্যৱান গছৰ পুণ্ডাসমূহ। এক গোপন সূত্ৰৰ ভিত্তিত শালকুচা আৰক্ষীয়ে অভিযান চলাই শালকুচা আৰক্ষী চকীৰ অন্তৰ্গত গৌৰাঙত চোৰাং পুণ্ডাসহ এখন বলেৰো বাহন জব্দ কৰিবলৈ সক্ষম হয়। কিন্তু আৰক্ষী অহাৰ উমান পাই গাড়ী থৈ পলায়ন কৰে চোৰাংচোৱা দলটোৱে। পিছত গাড়ীখন জব্দ কৰি শালকুচা আৰক্ষী চকীলৈ লৈ অনা হয়। জব্দকৃত বলেৰো বাহনখনৰ নম্বৰ হৈছে AS17B0053। বন বিভাগৰ লগত মিতিৰালি কৰি চোৰাংচোৱাসকলে এই কাৰোবাৰ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে উত্তেজিত ৰাইজে। আমি আজি জানিব পৰা মতে আমাৰ শালকুচা গৌৰাং ব্ৰিজত আমাৰ শালকুচা আৰক্ষী বিষয়াই এখন বলেৰো পিকআপত কিছুমান দামী মূল্যৱান কাঠৰ কুণ্ডা কৰায়ত্ব কৰিবলৈ সক্ষম হয়। তাৰ কাৰণে আমি শালকুচা আৰক্ষী বিষয়াক ধন্যবাদ দিছোঁ। কিন্তু এটা কথা হ'ল আমাৰ অসম চৰকাৰৰ যিটো বন বিষয়া ডিপাৰ্টমেণ্ট এটা আছে, এই ক্ষেত্ৰত তেখেতৰ আমি কিয় নীৰৱ ভূমিকা গ্ৰহণ কৰিবলৈ আমি দেখিবলৈ পাইছোঁ। আচলতে আমি অসম চৰকাৰক এটা কথাই ক'ব খুজিছোঁ, যাতে এই বন বিষয়া যিটো আমাৰ ডিপাৰ্টমেণ্ট আছে, আজি হাই ৰোড এখন এক ঘাইপথেদি তেনেকুৱা এখন বলেৰো পিকআপত এনেকুৱা দামী কাঠ, আমাৰ মূল্যৱান কাঠ এনেকুৱা অহা যোৱা কৰি থাকে, তেনেকুৱা 2 নম্বৰী ব্যৱসায় চলি থাকে। এই ক্ষেত্ৰত আমি যিটো বন বিষয়া ডিপাৰ্টমেণ্ট, এই ডিপাৰ্টমেণ্টক আমি অসম চৰকাৰক এটা দাবী জনাইছোঁ, এই ডিপাৰ্টমেণ্টৰ প্ৰতি নজৰ ৰাখিবৰ কাৰণে আমি চৰকাৰক, আমি জনসাধাৰণ হিচাপে আমি চৰকাৰক দাবী জনাইছোঁ। হয়, এইটো কথা ক'ব খুজিছোঁ, আমি চৰকাৰে ইতিমধ্যে অমৃত বিক্ষোভ যিটো ইতিমধ্যে অসম চৰকাৰে হাতত লৈছে, এই ক্ষেত্ৰত বন বিষয়াই কি ধৰণৰ ভূমিকা গ্ৰহণ কৰিছে এইটো আমি জনসাধাৰণে ইতিমধ্যে পৰিলক্ষিত হৈছে, আমি দেখি আছোঁ। গতিকে এই ক্ষেত্ৰত আমি বন বিষয়াৰ কোনো ধৰণৰ ইয়াত ভূমিকা গ্ৰহণ কৰি আমি পৰিলক্ষিত হোৱা নাই, জনসাধাৰণ হিচাপে আমি ক'ব খুজিছোঁ। গতিকে এই ডিপাৰ্টমেণ্টৰ ওপৰত আমি চৰকাৰত এটা দৃষ্টি নজৰ দিয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ। এইটোৱে আমি ক'ব খুজিছোঁ যে এইটো আজি যিটো আৰক্ষী বিষয়াই আমাৰ শালকুচা আৰক্ষী বিষয়াই কৰায়ত্ব কৰিব, যিটো দায়িত্ব আচলতে বন বিষয়াৰ দায়িত্ব, এইটো শালকুচা আৰক্ষী বিষয়াই এইটো কৰায়ত্ব কৰিছে, এইটো আমি ধন্যবাদ জনাইছোঁ। কিন্তু এই দায়িত্বটো আচলতে বন বিষয়াৰ যিটো ডিপাৰ্টমেণ্ট আছে, এই ডিপাৰ্টমেণ্টৰ দায়িত্ব। কিন্তু তেনেকুৱা এই ক্ষেত্ৰত হাইৰোডেদি তেনেকুৱা দুৰ্নীতি কাৰ্য চলি থাকে, দুৰ্নীতি কাৰ্যকলাপ চলি থাকে। এই ক্ষেত্ৰত আমি বন বিষয়াৰ কি ধৰণে ভূমিকা গ্ৰহণ কৰি আছে সন্দেহ হৈছে। নিশ্চয় কিবা ইহঁতৰ লগত কিবা বুজা পৰা আছে নেকি, তেনেকুৱা ধৰণৰ আমাৰ সন্দেহ হৈছে। কিবা মতা অংক হওক নাইবা কিবা নিশ্চয় কিবা বুজা পৰা থাকিব, সেয়া আমাৰ সন্দেহ হৈছে। গতিকে অসম চৰকাৰকে আহ্বান জনাইছোঁ যাতে এই ডিপাৰ্টমেণ্টৰ প্ৰতি এটা দৃষ্টি ৰখাৰ কাৰণে, যাতে এই ডিপাৰ্টমেণ্টত কি ধৰণে চলি আছে আৰু এই ধৰণে বন ধ্বংস যে হৈ আছে, এই ক্ষেত্ৰত চৰকাৰে এটা দৃষ্টি দিয়াৰ আমি চৰকাৰক আমি আহ্বান জনাইছোঁ।